হাই ষ্টুডেণ্টছ আজিৰ ক্লাছত আমি প্ৰস্তুত প্ৰণালী পঢ়িম হেলো এলকেন আৰু হেলো এৰিনৰ গোটেইকেইটা পঢ়িব লাগিব কিন্তু আজি আমি কেৱল হেলো এলকেনৰ বিষয়ে আলোচনা কৰিম আৰু হেতু খুব সম্ভৱ ভিডিঅ'টো দীঘলীয়া হ'ব হেতু আমি কেৱল এটা প্ৰস্তুত প্ৰণালীয়ে পঢ়িম আৰু হেতু হ'ব তোমাৰ এলকহলৰ পৰা ক্লিয়াৰ মই কি বুলি কৈছো প্ৰস্তুত প্ৰণালী পঢ়িম আমি কাৰ পঢ়িম এক নম্বৰত হেলো এলকেনৰ পঢ়িম ঠিক আছে হেলো এলকেনৰ প্ৰস্তুত প্ৰণালী পঢ়িম আৰু ইয়াতে জানানে আমি এক নম্বৰ হল তোমাৰ এলকহলৰ পৰা ঠিক আছে এলকহলৰ পৰা কেনেকৈ প্ৰস্তুত কৰা হয় তো হেতু বিষয় আমি আজি ক্লাছত আলোচনা কৰিম ষ্টুডেণ্টছ চোৱা আমি মেইন কনসেপ্টটো জানিব ট্ৰাই কৰো ইয়াত এক্স্যাক্টলি আমি কি কৰিব লাগে হয় নে নহয় এটা চোৱা আমাক কি বুলি কৈছে এলকহল যদি হয় আমাৰ এনেকুৱা এটা হ'ব য'ত OH গ্ৰুপ থাকিব হয়নে হাইড্ৰকাৰ্বন শৃংখলত আৰু যেটো এলকেন হ'ব লাগিব এটো আমাৰ এটা এলকহল অণু এটা চিন্তা কৰা এই এলকহল অণুটোত আমি কি কৰিব লাগিব হেলো এলকেন বনাবলৈ হলে আমি কি কৰিব লাগিব এই OH ৰ ঠাইত মোক কি লাগিব X লাগিব হেলোজেনটা লাগিব অৰ্থাৎ এই OH মূলকটো কি কৰিব লাগিব এলকহলত থকা OH মূলকটো হেলোজেনৰ পৰা কি কৰাব লাগিব অতৰাব লাগিব বা প্ৰতিস্থাপিত কৰিব লাগিব তো তেতিয়া মই তামানে কি পাম তোমাৰ হেলো এলকেন এটা পাম ঠিক আছে এটা মন কৰিবা এতিয়া এই এলকহলটোৰ লগত মই এনেকুৱা কি যৌগ বিক্ৰিয়া কৰিব লাগিব যেটো নেকি মোক কি কৰিব OH মূলকটোক হেলোজেন মূলকৰ দ্বাৰা প্ৰতিস্থাপিত কৰিব তো খুব সম্ভৱ কি বলিব ইয়াৰ লগত এলকহলৰ লগত বিক্ৰিয়া কৰা যৌগবিলাক কি হ'ব লাগিব তোমাৰ হে হেলোজেন যুক্ত হ'ব লাগিব হয় না হেলোজেন থকা হ'ব লাগিব তো আমি এটা এটাকে আলোচনা কৰো আমি বহুতখিনি যৌগৰ লগত বিক্ৰিয়া কৰিব পাৰো ধৰা তোমাৰ HX ৰ লগত কৰিব পাৰো তোমাৰ সোডিয়াম ব্ৰোমাইড সালফিউৰিক এসিডৰ হৈতে ইয়াৰ লগত বিক্ৰিয়া কৰিব পাৰো বা তোমাৰ ফসফৰাছ ট্ৰাইহেলাইডৰ লগত বিক্ৰিয়া কৰিব পাৰো ফসফৰাছ পেন্টাক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিব পাৰো বা তোমাৰ থায়োনিল ক্লোৰাইডৰ হৈতে বিক্ৰিয়া কৰিব পাৰো তো ইয়াতে বহুতখিনি সময় লাগি যাব তো হেতু কাৰণে মই কৈছো এটা টপিকে আজি আলোচনা কৰিম তো নেক্সট ক্লাছত আমি বাকিখিনি আলোচনা কৰিম ওকে তো হে প্ৰস্তুত প্ৰণালীটোৰ প্ৰথম যোনটো বিক্ৰিয়া হৈছে তো প্ৰথম বিক্ৰিয়াটো মই দেখাব বিচাৰিছো সে এক নম্বৰ এটো ধৰা ROH আমাৰ এলকহল ঠিক আছে এটো ইয়াৰ লগত মই কি কৰিছো হাইড্ৰোজেন হেলাইডক বিক্ৰিয়া কৰিছো হেলো এসিড বুলিও কোৱা হয় ইয়াক আৰু হেতু কি কৰো আমি জিংক ক্লোৰাইডৰ উপস্থিতিত ক্লিয়াৰ তো কি দিবা আমাক R এটো আঁতৰি যাব ন কাৰ দ্বাৰা হেলোজেনৰ দ্বাৰা X আৰু এফালে মই কি পাম H2O পাম একেবাৰে সিম্পল লাগিছে হয় না এটা যদি মই দেখাও যে কেনেকৈ হৈছে গুটি বিক্ৰিয়াটো হয় না কেনেদৰে সম্পন্ন হল হেতুটো আমি জানিব লাগিব হয় না এটা সিম্পল ভাষাত যদি বুজাবলৈ যাও কি হৈছে না এই OH টো এই হাইড্ৰোজেনৰ লগত ইহতে বান্ধনী গঠন কৰিলে পানী উলাই গুছি গল এটো থাকি গল ইহতে দুটা বান্ধনী গঠন কৰিলে এনেকুৱা লাগিব দেখিব ৰাইট তো মেইন মেকানিজম তুলে যাও মানে ক্ৰিয়াবিধি বুলি কও আমি ন ইয়াক তোমালোকে পাইছা সকে ক্ৰিয়াবিধি বুলি কও আমি তো কেনেকৈ কৰা হয় মানে কেনেকৈ হয় ক্ৰিয়াবিধিটো কি বুজাব বিক্ৰিয়াটো কেনেদৰে সম্পন্ন হৈছে তো তাৰ কথা আমাক বুজাব এটা ক্ৰিয়াবিধি যদি আলোচনা কৰো সোৱা ROH এটো আমাৰ এলকহল হয় না অক্সিজেনটো কি থাকে তোমাৰ অযুগ্ম ইলেক্ট্ৰন থাকে সরি অনাবদ্ধ ইলেক্ট্রন অযুগ্ম অনাবদ্ধ তো এটা প্ৰথমতে কি কৰিব জানানে এই অক্সিজেনটোৰ ইলেক্ট্ৰন এটাই গৈ পিনে কি কৰিব হাইড্ৰোজেনক দিব মানে অক্সিজেনে ইলেক্ট্ৰনটা হাইড্ৰোজেনক দিব মানে তাৰ লগত বান্ধনী গঠন কৰিব তো ইটো এটাই কৰিব পাৰে তো এফালে যদি বান্ধনী গঠন কৰে ও অক্সিজেনৰ লগত তো আগৰ যোনটো বান্ধনী আছে হেতু সিগি গল ঠিক আছে এটা আমি কি পাম এটা আমি পাম ROH আৰু H এফালে আমি পালো X নেগেটিভ ক্লিয়াৰ X নেগেটিভ কাৰণ ই এটা ইলেক্ট্ৰন এক্সট্ৰাকে পাইছে ন হাইড্ৰোজেনৰ পৰা তো হেতু কাৰণে নেগেটিভ হল আৰু ইয়াতে কি হ'ব জানানে এই যোনটো আমাৰ অক্সিজেন পৰমাণুটো আছে ই কি হ'ব এটা আমাৰ ধনাত্মক ভাৱে আহিত হৈ যাব তাৰ মানে ই ইলেক্ট্ৰন দিছে ন হাইড্ৰোজেনক তাৰটো নিজৰ ইলেক্ট্ৰন নাছিলে তো এটা ইলেক্ট্ৰন কম হৈ যোৱাৰ কাৰণে ই ধনাত্মক ভাৱে আহিত হল এটা ইয়াতে কি হ'ব এই অক্সিজেনটোক আমি নাইকিয়া কৰিব লাগে ধনাত্মক আধানটোক তো আমি কি কৰিম সেই কাৰণে এই কাৰ্বন আৰু অক্সিজেনৰ মাজত যোনটো বান্ধনী আছে সেই বান্ধনীটো আমি কি কৰিম ইয়াতে বিভংগন কৰি দিম তো বিভংগন কৰি দিয়াৰ লগে লগে কি হৈ গল তোমাৰ ইয়াপা পানীৰ অণুটো আঁতৰি গল যেটো আমি ইয়াত লিখিছো এটো আমি যেটো পাবলগীয়া এটা বাছিলে কি তোমাৰ R পজিটিভ সো R মানে এলকাইল গ্ৰুপ মনত ৰাখিবা এটা পজিটিভটো কোট হ'ব যোনটো কাৰ্বনত
অক্সিজেনটো লাগি আছে সেইটোত হ'ব মই এক্সাম্পল এটা দেখুৱাম তো এটা কি হ'ব থাকিলে এক্স নিগেটিভ এটা এই নিগেটিভটোৱে কি কৰিব হেলোজেনটোৱে গৈ পেলাই সেই ধনাত্মকভাৱে আহিত কাৰ্বনটোৰ লগত গৈ পিনি কি কৰিব বান্ধনী গঠন কৰিব মানে এটা ইলেক্ট্ৰন দিব আৰু তাক তো তাৰ ফলত আমি কি পাম RX তো এইটো আমাৰ এলকাইল হেলাইড যৌগটো পাম তো এইটো হ'ল আমাৰ গোটেই বিক্ৰিয়াটো মানে কেনেকৈ সম্পন্ন হৈছে ঠিক আছে তোমালোকে যদি অসুবিধা হয় আকৌ ৰি কৰি ভিডিঅ'বিলাক চাবা ন কাৰোবাৰ যদি অসুবিধা হয় তো তেতিয়া গম পাই যাবা এটা মই এক্সাম্পল এটা দেখুৱাইছোঁ ঠিক আছে এক্সাম্পলটো নিচেই চিম্পল এটা চোৱা এইটোকে সে ধৰা CH3OH ল'লোঁ মই তো মই ল'লোঁ ছাপ'জ HCl ল'লোঁ ইয়াত ঠিক আছে মই ইয়াত X মানে কি লিখি দিছোঁ হয় Cl হ'ব পাৰে নহয় তোমাৰ Br হ'ব পাৰে তো আমি কি কৰিলোঁ জিংক ক্লৰাইডৰ উপস্থিতিত বিক্ৰিয়াটো সম্পন্ন কৰিলোঁ তো মই কি পালোঁ ইয়াত R গ্ৰুপ এইটো R হয়নে নহয় তো ইয়াক কি কৰিবা ইয়াৰ লগত তুলনা কৰা এইটো আমাৰ R ইয়াৰ মতে তো এইটো OH to OH দুটা মিলি গৈছে তো আমাক কি পাব লাগে RX পাব লাগে তো R মানে CH3 ইয়াৰ X মানে কি Cl তো Cl এফালে তোমাৰ কি ওলালে পানীৰ অণু ওলাই গ'ল ক্লিয়াৰ বুজি পাইছা তো একেবাৰে সিম্পল তো মই যে অথনি ক্ৰিয়াবিধিত কি কৈছিলোঁ পজিটিভ এটা যোন ইয়াত ক'ত পজিটিভ থাকিব এইটো কাৰ্বনত হয়নে ন য'ত তোমাৰ OH গ্ৰুপটো লাগি আছে সেইটো কাৰ্বনটো কি হ'ব ধনাত্মকভাৱে আহিত হ'ব এটা নেক্সট পইণ্টলৈ এটা আমাৰ কি হ'ব চোৱা ইয়াত এলকহল কি হ'ব পাৰে এই এলকহল যিটো আছে এলকহলটো আমাৰ কি হ'ব পাৰে 1 ডিগ্ৰীও হ'ব পাৰে 2 ডিগ্ৰীও হ'ব পাৰে বা 3 ডিগ্ৰীও হ'ব পাৰে ন হয়নে এটা চোৱা যেহেতু তুমি যদি কোনোবাই যদি হুদে মানে এটা যদি 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এলকহলে HXৰ হৈতে কোনে প্ৰথমতে বিক্ৰিয়া কৰিব বা কাৰ বিক্ৰিয়াৰ মানে বেছি স্পিডত সম্পন্ন হ'ব তো যদি এনেকুৱা টাইপৰ যদি কোৱেশ্চন যদি হয় তো আমি কি বুলি চাম এতিয়া আমি দেখিলোঁ ক্ৰিয়াবিধিত কি হৈছে তোমাৰ কাৰ্বকেটায়ন গঠন হৈছে হয়নে না কাৰ্বকেটায়ন গঠন হৈছে নে তো আমি কি ক'ম যোনটো কাৰ্বকেটায়ন বেছি সুস্থিৰ সেই কাৰ্বকেটায়নটোত কি ক'ব বিক্ৰিয়াটো অতি সোনকালে সম্পন্ন হ'ব তো আমি কি জানো 3 ডিগ্ৰী বিলাক কি হয় বেছি সুস্থিৰ হয় 2 ডিগ্ৰী আৰু 1 ডিগ্ৰীতকৈ তো আমি কি বুলি ক'ম তো এইটো ক্ষেত্ৰত 3 ডিগ্ৰী এলকহলটো HXৰ হৈতে বেছি সোনকালে তাৰপিছত 2 ডিগ্ৰী তাৰপিছত 1 ডিগ্ৰী বিক্ৰিয়া কৰিব ক্লিয়াৰ ষ্টুডেণ্ট তো ষ্টুডেণ্টছ কাৰেণ্টটো গুচি গ'ল কাৰণে মই এনেকৈ কৰিবলগীয়া হ'ল ঠিক আছে তো মই কি কৈ আছিলোঁ চোৱা তো 3 ডিগ্ৰী 2 ডিগ্ৰী আৰু 1 ডিগ্ৰী কাৰ্বকেটায়নটো কি সুস্থিৰতাটোৰ ওপৰত কি কৰিব বিক্ৰিয়াটো কোনে সোনকালে সম্পন্ন কৰিব সেইটো নিৰ্ভৰ কৰিব ঠিক আছে যদি কোনোবাই কাৰ্বনৰ সুস্থিৰতাৰ যদি ক্ৰমটো বা টপিকটো যদি অসুবিধা আছে তো তোমালোকে মোক ইনফৰ্ম কৰিব পাৰা ঠিক আছে মই নেক্সট কোনোবা এটা ক্লাছত সেইখিনি টপিকটো লৈ পেলাই মই তোমালোকক বুজাই দিম অ'কে তো খুব আশা কৰোঁ তোমালোকে এইটো বিক্ৰিয়াটো বুজি পাইছা অ'কে তো নেক্সট বিক্ৰিয়া হ'ল তাৰপিছত 2 নম্বৰ বিক্ৰিয়াটো হ'ল আমাৰ কি কৰিব এলকহল সোডিয়াম ব্ৰমাইড আৰু সালফিউৰিক এচিডৰ হৈতে বিক্ৰিয়া কৰিব তো আমাক কি দিব আর এইটোতো এলকাইলমূলক হৈ গ'ল তো ইয়াত হেলোজেন কি আছে Br হয়নে নহয় তো ইয়াত কি হ'ব OH ঠাইত Br আহি যাব আৰু লগতে আমি কি পাম বুলি কোৱা আছে সোডিয়াম হাইড্ৰোজেন সালফেট পাম আৰু লগতে আমি কি পাম তোমাৰ পানীৰ অণু এটা পাম এটা তো এইটো R টু এলকাইল গ্ৰুপ তো ঠিক একেদৰে অথনি কোৱা লিখে 1 ডিগ্ৰী 2 ডিগ্ৰী বা 3 ডিগ্ৰী হ'ব পাৰে ঠিক আছে তো তাত কোনো অসুবিধা নাই তো এটা যদি মই কওঁ তোমালোকক তো কেনেকৈ সম্পন্ন হৈছে তোমালোকে যদি মোক সোধা ইয়াতে দুটা খাপত এক্সেক্টলি বিক্ৰিয়াটো সম্পন্ন হয় কেনেকৈ চাবা প্ৰথমতে কি হয় এই দুটাৰ মাজত বিক্ৰিয়া হ'ব কেনেকৈ NaBr এইটোতো নিগেটিভ এইটো পজিটিভ প্লাছ H2SO4 তো সালফিউৰিক এচিডটোক মই এনেকৈও লিখিব পাৰোঁ ঠিক আছে H2SO4 হয় না মই এনেকৈও লিখিব পাৰোঁ এটা ইহঁতৰ মাজত কি হ'ব তোমাৰ এই Brটোৱে গৈ পেলাই কি কৰিব ইয়াৰ পৰা হাইড্ৰোজেনটা ল'ব ঠিক আছে তাৰ লগত বিক্ৰিয়া কৰিব আৰু এই হাইড্ৰোজেনৰ ইলেক্ট্ৰনটো অক্সিজেনৰ ফালে যাব তো অক্সিজেনৰ ফালে ইলেক্ট্ৰন যোৱাৰ লগে লগে অক্সিজেনটো কি হ'ল তোমাৰ ঋণাত্মকভাৱে আহিত হৈ গ'ল নাই এই ঋণাত্মক আধানটো আহি পেলাই কি কৰিব তোমাৰ এই ধনাত্মকভাৱে আহিত সোডিয়ামৰ সৈতে যুক্ত হ'ব তো আমি কি পালোঁ হাইড্ৰোজেন আৰু HBr পালোঁ ফাৰ্ষ্টত তাৰপিছত আমি কি পাম NaO তাৰপিছত SO3H পালোঁ তো ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ চোৱা NaHSO4 এইটো হিচাপত লিখিব পাৰোঁ ঠিক আছে এইটো আমি যোনটো আমাক লাগিছিলে এইটো আমি পালোঁৱে এটা 2 নম্বৰ খাপত কি হয় জানানে যোনটো আমাৰ এলকহল লৈছোঁ তো তাৰ হৈতে কি কৰিব সেই HBr বিক্ৰিয়া কৰিব বিক্ৰিয়া কৰিব এটা অলপ আগত আমি এইটো পাই আহিছোঁ না 1 নম্বৰ বিক্ৰিয়াটো তো কি কৰিব OH আৰু ইয়াৰ লগত যুক্ত হ'ব এইটো দুটা হয় না তো আমি কি পাম RBr প্লাছ H2O পাই যাম এইটো কথাটো মই নকলোঁ অথনিটোত এক্সেক্টলি কোৱা আছে ৰাইট তো তোমালোকে তাৰ পৰা বস্তুটো চাই ল'ব পাৰিবা তো আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো একেবাৰে সহজ কথা ঠিক আছে তো যদি মই ইয়াতো এক্সাম্পল যদি লওঁ তোমালোকে চোৱা এটা CH3 CH2 মই যদি OH লওঁ এটা মই কাৰ লগত বিক্ৰিয়া কৰিছোঁ সোডিয়াম ব্ৰমাইডৰ সৈতে আৰু সালফিউৰিক এচিড
তো এটা চোৱা এটা এই বিক্ৰিয়াটোক তুমি ইয়াৰ লগত কম্পেয়াৰ কৰা এইটো আমি তোমালোকে এইটো যদি মনত ৰাখা নহয় তো তোমালোকে যিকোনো বিক্ৰিয়া সলভ কৰিব পাৰিবা তো এইটো ইয়াৰ লগত চিন্তা কৰা কি হ'ব এটা আমি কি পাম R মানে কি আমাৰ এই গোটেই মূলকটো হয়নে নহয় তো CH3 CH2 তো আমি হেলোজেনটো কি আছে আমাৰ Br তো প্লাস কি পাম NaH SO4 প্লাস কি পাম H2O তো এইটো এই দুটা যোনটো বাই প্ৰডাক্ট বুলি কওঁ আমি এই প্ৰডাক্টটো সবতে কি হ'ব গোটেইকেইটা বিক্ৰিয়াতে একেটা সম্পন্ন হ'ব ক্লিয়াৰ ষ্টুডেন্টস ওকে ওকে 3 নম্বৰ বিক্ৰিয়াটোলৈ চাওঁ এতিয়া 3 নম্বৰ বিক্ৰিয়াটো আমি কি বুলি কৈছে ইয়াত এলকোহলক আমি কাৰ হৈতে বিক্ৰিয়া কৰিব লাগে PX3 তো X ইয়াত হয়তো Cl হ'ব পাৰে হয়তো তোমাৰ Br হ'ব পাৰে আৰু তেতিয়া মোক কি দিব বুলি কৈছে RX দিব কাৰণ এই হেলোজেনটোৱে কি কৰিব ইয়াক অটৰাই দিব আৰু আমি লগতে কি পাওঁ H3PO3 পাম ইয়াক আমি কি বুলি কওঁ জানা ফসফৰাছ এসিড বুলি কম H3PO4 হলে ফসফৰিক এসিড বুলি কম তো ডিফাৰেন্সটো মনত ৰাখিবা তো এটা আকৌ যদি তোমালোকক কম হয় যে কেনেকৈ হ'ল তো ইয়াত ন একচুয়ালি বিক্রিয়াটো সমতুল্য হোৱা নাই না আমি সমতুল্য কৰি লওঁ প্ৰথমতে তিনটা আছে কাৰণে মই 3 দিলো তো আকৌ তিনটা হ'ল ইয়াতো এটা মই 3 দিলো বাকি তোমাৰ সমতুল্য হৈ গ'ল এটা চোৱা এতিয়া কি হ'ব ইয়াত চোৱা এক্স্যাক্টলি এটো যোনটো PX3 আছে নহয় তো ইয়াৰ হৈতে কি কৰিব বিক্ৰিয়া কৰিব কোনে কৰিব প্ৰথমতে তে অক্সিজেনটো গৈ পিনি কি কৰিব তোমাৰ ইয়াত ফসফৰাছটো এটেক কৰিব ওকে এটা ফসফৰাছটো এটেক কৰাৰ লগে লগে কি হ'ব তোমাৰ ইয়াৰ পৰা হেলোজেন এটা আঁতৰি গুচি যাব হয়নে তো ROH হৈ গ'ল নে এটা অক্সিজেনটো কি হৈ গ'ল ফসফৰাছৰ হৈতে বান্ধনী গঠন কৰিছে তো এটা হেলোজেন ওলাই গ'ল দুটা থাকিলে আৰু অক্সিজেনটোৱে ফসফৰাছক ইলেক্ট্ৰন দিয়াৰ কাৰণে ই হৈ গ'ল তোমাৰ পজিটিভ চাৰ্জ এতিয়া লগতে আমি কি পাম X নেগেটিভ কাৰণ এই X টো ইলেক্ট্ৰন লৈ পেলাই আঁতৰি গৈছে নে তো নেগেটিভ এটা পালো এতিয়া আমি সিম্পলি কি কৰা পাৰো জানানে এইটো আহি পেলাই কি কৰিব তোমাৰ ইয়াত কাৰ্বনটো মানে এলকাইল মূলক আৰু কাৰ্বনটো এটেক কৰিব তো ই ইয়াৰ পৰা ওলাই গুচি যাব তো কি হ'ল আমি কি পালো RX এটা পালো নে লগতে কি ওলালে HOPXX ওলালে হয়নে এটা চোৱা আমিতো এইটোহে পাব লাগিছিলে আকৌ আমি এতিয়া পাইছো কি 1 মল হে পাইছো আমি কি কৰিছো 1 মল কিয় পাইছো কাৰণ আমি 1 মল 3 মল ব্যৱহাৰ কৰিব লাগে নাই আমি 1 মল হে ব্যৱহাৰ কৰিছো এতিয়া লাগে হয়নে না তো আমি হেতু কাৰণে 1 মলে পাইছো এটা আমি যদি কি কৰো ইয়াৰ লগত যদি আকৌ তুমি যদি এটা ROH কৰা একে ধৰণৰ বিক্ৰিয়া সম্পন্ন হ'ব ই আকৌ ওলাই গুচি গ'ল HO হ'ল P আমি আকৌ কি পালো OH R এটো পজিটিভ প্লাস কি পাম X নেগেটিভ পামনে আকৌ কি কৰিব তোমাৰ এইটোৱে গৈ পিনে আৰত এটেক কৰিলে আকৌ ই ওলাই গুচি গ'ল হলে কি পাম RX পালো আৰু এটা তাৰছত কি পালো HOP হয়নে সৰি X এটা আছিল ইয়াত X আকৌ এটা OH হৈ গ'ল হয়নে তো আমি এটালৈকে কি পালো দুটা ইয়াৰ পৰা আমি দুটা পালো ইয়াত এটা আৰু একবাৰ যদি কি কৰো ইয়াৰ লগত যদি বিক্ৰিয়া কৰো এলকোহল এটা তো মই কি পাই যাম তিনটা পাই যাম তো এইটো গৈ পিনে আকৌ ইয়াৰ লগত এটেক কৰিব এইটো ওলাই গুচি গ'ল তো আমি পালো কি ROH POH এটো পজিটিভ প্লাস X নেগেটিভ হয় না আৰু এইটো গৈ পিনে কি কৰিব তোমাৰ ইয়াত এটেক কৰিব আকৌ এইটো ওলাই গুচি গ'ল তো আমি কি পালো RX তো আমি তিনটা RX পালো ইয়াত এটা আৰু ইয়াত এটা আমি তিনটা বিক্ৰিয়া কৰিছো ইয়াত 1 মল ইয়াত 1 মল আৰু ইয়াত 1 মল তো এইটো চোৱা আৰু লগতে কি পাম ইয়াত এটা আমি কি হৈ গ'ল এইটো প্লাস P তিনটা OH লাগি গ'ল নে P হয়নে তো ইয়াক আমি কেনেকৈ লিখিব পাৰো H3PO3 হিচাপে লিখিব পাৰো আশা কৰো তোমালোকে বুজি পাইছা এইখিনি ঠিক আছে মই নেক্সট এটা এক্সাম্পলটা কৰাই দিছো ওকে সো এক্সাম্পলবোৰ তেনেই সহজ খালি আমি মেইন বিক্ৰিয়াটো জানি ললে হৈ গ'ল সে মই CH3 CH2OH ললো তো মই কাৰ হৈতে বিক্ৰিয়া কৰাইছো ধৰা তোমাৰ PCl3 ৰ হৈতে বিক্ৰিয়া কৰালো তো মই কি পাম CH3 CH2 এটুকটো ইয়াৰ পৰা অটৰাব লাগে তো Cl লগতে মোৰ কি পাম H3PO3 এই যোনটো H3 ফসফৰাছ এসিড সবতে একে হ'ব ঠিক আছে এটা বিক্ৰিয়াটো আমি সমতুল্য কৰিব লাগিব ইয়াত তিনটা দিলো এফালে তিনি দিলো বাকি তোমাৰ সমতুল্য হৈ গ'ল ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা ষ্টুডেন্টস তো অলপমান ধ্যান দিব লাগিব ঠিক আছে ওকে নেক্সট বিক্ৰিয়া তোমাৰ খুব সম্ভৱ 4 নম্বৰ বিক্ৰিয়াটোলৈ যাওঁ তো 4 নম্বৰ বিক্ৰিয়াটো কি বুলি কৈছে চোৱা এলকোহলটো তো আমাক লাগিবই হয়নে এটা আমি কাৰ হৈতে বিক্ৰিয়া কৰিম PCl5 ৰ হৈতে ইয়াক আমি কও ফসফৰাছ পেন্টাক্লোৰাইড তো কি বুলি কৈছে তো OH টো আঁতৰি যাব আৰু লগতে কি পাম জানা আমি এটা POCl3 পাম আৰু HCl ইয়াক আমি কও ফসফৰাইল ক্লোৰাইড বুলি কম ইয়াক ফসফৰাইল ক্লোৰাইড বুলি কম ঠিক আছে এটা এইটো বা কেনেকৈ হ'ল হয় না এটোটো জানিব লাগিব তো ইয়াত ঠিক আগৰ লিখিয়াই প্ৰায় বুলিয়ে ক'ব পাৰো P
1 2 3 4 5 5টা ক্লোৰিন লাগি গ'ল ঠিক আছে আকৌ আগৰ লিখা এটো ইয়াত আহিলে হয়নে তাৰপৰ তোমাৰ কি হ'ল এটো আটৰি গুছি গ'ল এটা কি হ'ল R O H হৈ গ'ল P এতিয়া আমাৰ Cl কেটা 4টা থাকি গ'ল হয়নে এটাটো ওলাই গুছি গ'ল ইয়াৰ পৰা হয়নে তো এটো হ'ল আৰু অক্সিজেনটো কি হৈছে ইয়াক ইলেক্ট্ৰন দিয়াৰ কাৰণে এই ধনাত্মকভাৱে আহিত হৈ গ'ল ক্লিয়াৰ এটা আমি কি কৰিব লাগে আমি যদি সহজে বিক্ৰিয়াটো কৰিব পাৰো এটো চোৱা এটো এটা আমি যদি কি কৰাও সিম্পলি আহি পেলাই কি কৰিব ইয়াৰ হৈতে বিক্ৰিয়া কৰিব আৰু এটো ইয়ালে গুছি গ'ল তা আমি কি পালো RCl আমি যেটো পাবলগীয়া আছিল হেতুটো আমি পাই গলো হয়নে না এটা নেক্সট কি হৈ গ'ল HO থাকি গ'ল P 1 2 3 4টা হেলোজেন আছে এটা আমি কি কৰিম জানানে এতিয়া আমাকটো কি লাগে POCl3 লাগে আৰু HCl লাগে না লাগে তো আমি কি কৰিম সো এটো ইলেক্ট্ৰনটো ইয়াত দিম তো কি হ'ব ডি বান্ধনী হৈ যাব ডি বান্ধনী হোৱাৰ লগে লগে ইয়াৰ পৰা কি হ'ল ফসফৰাছৰ 5টা ভ্যালেন্সি হয় না 6টা হৈ যাব তো ইয়া এটা হেলোজেন আঁতৰি গ'ল তো হ'ল কি HO ডাবল বন্ড হৈ গ'ল এফালে পজিটিভ হৈ গ'ল পজিটিভ কিয় হ'ল ষ্টুডেন্ট কাৰণ ইয়াক ইলেক্ট্ৰন দিছে আৰু প্লাস কি হ'ল আমাৰ Cl নেগেটিভ তো এটা যেটা কি কৰিব ই ইয়াত আহি পিনে অ্যাটাক কৰিব তো ই ইয়াত দি দিলে তো আমি কি পালো H আৰু Cl H আৰু Cl ই ইয়াত আহি পিনে অ্যাটাক কৰিলে H আৰু Cl কি হ'ল HCl হৈ গ'ল এফনে তোমাৰ কি হৈ গ'ল POCl3 তো এটো কি হ'ল আমাৰ POCl3 তো এনেকৈ কি কৰা হয় বিক্ৰিয়াটো সম্পন্ন হয় তো ইয়াৰে যদি তোমালোকে কোৱা যে এক্সাম্পলটা চাব মন আছে তো CH3 CH2 OH মই সিম্পল এক্সাম্পল কিছুমান লৈছো PCl5 তো কি হ'ব CH3 CH2 এটো আমাৰ R গ্ৰুপ হয় না ইয়াৰ লগত যদি তুমি মেইন বিক্ৰিয়াটোৰ লগত যদি তুমি কম্পেয়াৰ কৰা তো এটো আমাৰ R গ্ৰুপ হয় না তো Cl plus POCl3 plus HCl ক্লিয়াৰ গাইস সো বুজি পাইছা সকে হয় না ওকে ওকে লাস্ট বিক্ৰিয়াটা তো অ্যালকোহল লাগিব আমাক ROH হয়নে তো আমি কি কলি ইয়াক SOCl2 ইয়াক আমি কওঁ থায়োনিল ক্লোরাইড কি বুলি কম থায়োনিল ক্লোরাইড তো ইয়াক যদি আমি বিক্রিয়া কৰো তো আমি কি পাম RCl পাম আৰু SO2 পাম আৰু কি পাম HCl পাম ক্লিয়াৰ আৰু মই তোমালোকক এটা কথা কওঁ এই গুটেই আমি যে চাৰিটা মানে পাঁচটা হ'ব ন ইয়াৰ হতে পাঁচটা যোনটো বিক্ৰিয়া ন প্ৰস্তুত প্ৰণালী এলকোহলৰ পৰা হেলো এলকেনৰ পাঁচটা ভিতৰত এটো সবতকে কি তোমাৰ মানে এফিশিয়েন্ট বুলি কম আৰু মানে কি ফলদায়ক কাৰণ ইয়াতে কি বুলি কৈছে জানা এটো যোনটো SO2 আৰু HCl উদ্ভৱ হয় ন তো গুটেই কিটা গেছ হয় তো গেছ হোৱাৰ লগে লগে কি হ'ব হিয়তে তো বিক্ৰিয়াতে নাইকিয়া হৈ যাব উৰি পেলাই তো আমি কি পাম কেৱল বিশুদ্ধ তোমাৰ কি পাম এলকাইল ক্লোৰাইড পাম ইয়াতে তো হেতু কাৰণে ইয়াক কি বুলি কয় মানে এটো বেছিকৈ ব্যৱহাৰ কৰা হয় এই পদ্ধতিটো মানে হেতু তো কেনেকৈ হ'ল তো OH হয় না এটোটো হৈ গ'ল তো S ডাবল বন্ড O Cl তো এটো এনেকৈ হয় হা ষ্ট্ৰাকচাৰটো এটা সিম্পলি চোৱা এটা এই আহি পিনে আকৌ কি কৰিব তোমাৰ ইয়াত এটেক কৰিলে এই হেলোজেনটা আঁতৰি গুচি গ'ল ঠিক আছে তো হ'ল কি আৰু H2 আছে এটা সালফাৰৰ লগত বান্ধনী গঠন কৰিলে ডি বান্ধনী O Cl এফলে তোমাৰ কি হৈ গ'ল Cl নেগেটিভ হৈ গ'ল এটা এইটো আমাৰ কি পজিটিভ ভাবে হ'ল নাই কাৰণ ইয়াক ইলেক্ট্ৰন দিব লগা হৈছে হয়নে তো আকৌ ঠিক একেদৰে এই নেগেটিভটো আহি পিনে কি কৰিলে ইয়াত অৰ্থাৎ কাৰ্বনটো এটেক কৰিব এলকাইলৰ আৰু এইটো ইয়াৰ পৰা আঁতৰি যাব তো আমি কি পালো RCl এইটোটো আমি পাই গ'লো ইয়াত পাবলগীয়া আৰু আমি এতিয়া এনেকুৱা ধৰণৰ হ'ব চোৱা এটা আমাক কি লাগে সালফাৰ ডাই অক্সাইড লাগে হয়নে আৰু HCl লাগে এটোটো হোৱা নাই এটা কি হ'ব চোৱা এই ইলেক্ট্ৰন যোনটো এটো ইয়ালে স্থানান্তৰিত হ'ব এটা ডি বান্ধনী হ'ব তো সালফাৰে 4টা কৰিছে 5টা হৈ যাব হেতু কাৰণে হেলোজেনটো আঁতৰি গুচি গ'ল এফালে পালো কি HO ডি বান্ধনী হৈ গ'ল পজিটিভ এটা ডাবল বন্ড O2 আছে আগৰ পৰা এটা প্লাস কি পালো আমি Cl নেগেটিভ এটোটো আঁতৰি গুচি গ'ল এটা এই নেগেটিভটোৱে গৈ পিনে কি কৰিব তোমাৰ হাইড্ৰোজেনটো কেটে কৰিলে ইলেক্ট্ৰন দিলে একাৰণে আগৰ ইলেক্ট্ৰনটো ইয়াক ঘূৰাই দিলে এটা কি হৈ গ'ল এইটো আৰু এইটো লগ লাগি পেলাই কি হৈ গ'ল HCl হৈ গ'ল আৰু এইটো কি হৈ গ'ল S ডাবল বন্ড O ডাবল বন্ড আৰু ইয়াক আমি কি বুলি লিখিম SO2 বুলি লিখিম হয়নে তো এইটো হ'ল গোটেই ক্ৰিয়াবিধিটো ঠিক আছে আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা ঠিক আছে যদি খাৰবাৰ যদি অসুবিধা হয় তো ভিডিঅ'বিলাক অকণমান ৰিমাইণ্ড কৰি পিনে চাবলৈ ট্ৰাই কৰিবা ওকে এক্সাম্পল এটা লওঁ সে ধৰা CH3 মই CH3H CH2OH ললো প্লাস SOCl2 তো কি পালো আমি এই গুটেইটো মোৰ এটা R গ্ৰুপ তো এইটো অটৰাই ইয়াৰ ঠাইত Cl দি দিয়া CH3 CH CH3 CH2 Cl প্লাস এডিশনাল প্ৰডাক্ট গিটা লিখি দিয়া ঠিক আছে তো আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা ঠিক আছে তো আজিলৈকে আমি এইখিনিকে মানে আলোচনা কৰিম কাৰণ গোটেই বস্তুটো আমাৰ এইখিনিতে সোমাই আছে ওকে আৰু আমি ভিডিঅ'টো বেছি দীঘলীয়াও হৈ যাব
আৰু তোমালোকক মই কেইটামান হোমৱৰ্ক দি দিছোঁ তোমালোকে ট্ৰাই কৰিবা কিন্তু নোটছ পৰ্চনটো মই তোমালোকক কেইদিনমান পিছতে দিব পাৰিম আজি অকণমান অসুবিধা হৈছে ঠিক আছে অ'কে হোমৱৰ্কখিনি চাই ল'বা এতিয়া তো এইকেইটা হ'ল তোমালোকৰ এই গোটেই 5টা বিক্ৰিয়াৰ কিছুমান এক্সাম্পল তোমালোকে এইখিনি সলভ কৰিব ট্ৰাই কৰিবা তো নেক্সট ক্লাছত আমি তোমাৰ গোটেই নেক্সট বাকি বিক্ৰিয়াখিনি আমি আলোচনা কৰিম ঠিক আছে বাকি পদ্ধতিখিনি আলোচনা কৰিম হেলো এলকেনৰ শেষ হোৱা নাই হা এইটো কেৱল এলকহলৰ পৰা আছিলে তো এলকহলৰ আমি 5টা বিক্ৰিয়া পঢ়িছোঁ ইয়াতে ক্লিয়াৰ অ'কে থেংক ইউ